নকৈও নোৱাৰো নহয় মাকৰ মূৰ খোৱা ল'ৰা তুলিলোঁ মাকৰ মূৰ খোৱা শান্তি নাই আগত যেনেকুৱা আছিলে বিয়া পতাৰ পিছত ঘৈণীয়েকবোৰক পাই পেলাই মতাবোৰ কেনেকৈ বলিয়া হয় মই ক'ব নোৱাৰোঁ তহঁতি ল'ৰা ছোৱালী জন্ম নিদিবি নি তহঁতৰ ল'ৰা ছোৱালী হ'ব কাপোৰৰ বেপাৰী আহিছিলে নি বাৰু ইমান চিঞৰা নিচিনা শুনিলো নাই ক'তনো আহিছে মই আকৌ ভাবিছিলো কাপোৰৰ বেপাৰী আহিছে চাগে এয়া এইখিলা আহাচোন এইখিলা আহা মোৰতো অকণ মালিচ কৰি দিয়াচোন ইমান মাথাটো টিং টিঙাইছে এই ঘৰৰ টেনশ্যন লৈ লৈ মোৰ কিবা চুলি তুলি পকিবলৈহে ধৰিছে আপোনাৰনো কিহৰ টেনশ্যন হয় মইচোন ইমান ধুনীয়াকৈ ভাত চাত ৰান্ধি খুৱাইছোৱে আপোনাৰ কিহৰ টেনশ্যন আমাৰ মাৰ ঘৰ যিমানহে ধনী একদম পদূলি মুখৰ পৰা পিছফাললৈকে পকি গৈছো তাক গম পায় এতিয়া মই বুলিহে এখন ঘৰত খাই আছোহি আকৌ এজনী ছোৱালী হোৱা হ'লে কেতিয়াবাই ঘূৰি গ'লহেঁতেন মাকৰ ঘৰলৈ হেৰি নহয় শুনাচোন তুমি মোৰ পৰা সেই 20 টকা ল'বা আমাৰ এই বিহাৰীটোৰ ওচৰত মই চুলি কাটোঁগৈ সেইটো মালিচেই কৰিব নাজানে তোমাৰ ওচৰতে দিম আৰু বৰ ধুনীয়া মালিচ কৰিছা মই এইবিলাক মালিচ চালিচ কৰি থাকিব নাই দেই মাক ক'ব আপুনি মাকনো কেলে আকৌ কথা মাজলৈ টানি আনিছা ধেমালিতে মাকৰ কথা ক'লেও একেবাৰে সহ্যই কৰিব নোৱাৰে মই ধেমালিহে কৰিছিলোঁ কিবা আৰু এইখন ঘৰত যে মই ওলাওঁতে সোমাওঁতে বুঢ়ীজনী মুখখন দেখিলে কিবা খঙে উঠি আহে তামোল এখন খাবলৈ তেহেঁতক পইচা এটা খুজিব লাগে লোকৰ পৰা এতিয়া পইচা 20 টকা ধাৰলৈ আনিছোঁ অথনিকে দোকানৰ পৰা তামোল আনি খাবহি লাগিব তামোল অকণ খাবলৈ কিবা এটা খাবলৈ পইচা এটকা নাপাওঁ মই তুমিনো মাৰ লগত কেলে ইমান লাগি থাকা মায়ে তোমাক ইমান মৰম কৰে ইটো লাগে বুলি ক'লে সিটো দিয়ে তেনেকুৱাখন কৰি থাকে আকৌ তুমি আকৌ মাৰ লগত এনে লাগি থাকা কথা নাই বতৰা নাই তেওঁ বয়স হৈছে নহয় এতিয়া লাগি নাথাকিবা আকৌ মাৰ লগত তুমি তেনেকৈ সেইজনৰ লগত লাগিবলৈ মোৰ গৰজ পৰিছে নেকি হে যিমান পাৰোঁ মই আঁতৰিহে থাকোঁ কথা বতৰা নেপাতিবলৈ চেষ্টাহে কৰোঁ ওলালে সেইজনী কথা ইমান ধুনীয়াকৈ কথা বতৰা পাতি আছিলোঁ উলিয়ালে আৰু কথা খাই সেইজনী ভাগৰ হাত মানে ভাল শান্তি নাইকিয়া হৈছে আৰু দেই ঘৰখনত মাইকী মানুহ দুজনী তেহেঁত দুজনী আকৌ মিল নাই এনেকুৱা কোনোবা দিন মইহে পাগলে হ'মগৈ আৰু সিহঁতৰ জগতে শুনটো বহি আছ যে তই কাম কি নেজানি আজি কামলৈ নগ'লে কি খাবি বাৰু কামলৈ গৈও এতিয়া মাৰক পইচা টকা দিব পৰা নাই তহঁতি পইচাবোৰ কি কৰ হে মই এতিয়া পইচা 20 টকা ধাৰলৈ খুজি আনিছোঁগৈ ইটোক কৈছোঁ বোলো পইচা 20 টকা দেখোঁ আজি কেইবাদিনো তামোল খাবলৈ পোৱা নাই জিভাখন এনেকুৱা বেয়া লাগিছে সিটোক খুজিছোঁ পইচা 20 টকা নিজৰ নহ'লে পইচা 20 টকাও পাবলৈ টান এতিয়া পইচা 20 টকা ধাৰলৈ আনিবলগীয়া হৈছে তই মোৰ মূৰটো খালি আৰু বাপেৰেতো তহঁত দুটাৰ উৎপাতত ইয়াত থাকিবই নোৱাৰিলে ছোৱালীজনী ঘৰত আছেগৈ মই এতিয়া ভাল ভাতগাল খাই আছোঁ মানুহক দেখাই সুখত থকা দৰে আছোঁ কিন্তু মোৰ জীয়াই থাকিবলৈ একেবাৰে মন নাইকিয়া হ'ল তই বৰ কথা পাতি পেক পেকাই থাক দেই মা তোৰ এই পেক পেকনিবোৰ ওপৰৰ পৰাহে শান্তি নোহোৱা হৈছে ঘৰত সেইকাৰণে তোৰ বোৱাৰীয়ে ভাল নাপায় কি বোৱাৰীয়ে ভাল নাপায় তোৰ ঘৈণীয়েও মুখখন কি গেধা নেকি মই অকলে বকি থাকিব নোৱাৰোঁ নহয় তাইক শাহুৱেক হিচাপে কিবা বেয়া দেখিলে ভুল দেখিলে কওঁৱেই মই শুধৰাবলৈহে কওঁ তাই আকৌ সেইবোৰকে নকৰি মোক একেবাৰে গ্ৰাহ্যই নকৰে একদম বুঢ়ী বুলি মাতে বয়স চবৰে ৰৈ নাথাকে নহয় গৈয়ে থাকিব এতিয়া বয়স হ'ল আৰু ল'ৰাই বিয়া পাতিলে যেতিয়া মোৰ কি বয়স নাই হোৱা নেকি সেই বুলি কথাই যদি বুঢ়ী বুলি কয় খং উঠিবই ঘৈণীয়েৰ কথাকে শুনি থাকিবি এনেই নকয় নহয় বিয়া পাতিলে ঘৈণীয়েকৰ মেখেলা তলত বুলি মেখেলা তল চেখেলা তল গাই নাথাকিবি দেই মোৰ মাথা চাথা এটা গৰম হৈ যায়গৈ সঁচাকৈ কিন্তু ভাল শব্দ ক'বই নোৱাৰে একেবাৰে মেখেলা চেখেলা এইবোৰ মাৰি থাকিব কৈ নাথাকিবি মোৰ কথাটো মোকচোন কৈছিলে মাকৰ লগত লাগি নাথাকিবলৈ এতিয়া নিজনো কেলে লাগি আছে তোকনো কেলে লাগিছে আহিব মোৰ লগত আহি পেলাই কথা মাজত কথা লগাই তুমি যোৱা যোৱা মই ভিতৰলৈ যাওঁ বুলি ক'লে নেযাওঁ নহয় মই মতা তলত থকা ছোৱালী নহয় আকৌ কি বোৱাৰী নহয় আকৌ মই কৈ দিলোঁ মতা একেবাৰে ভিতৰলৈ যাওঁ বুলি ক'লে যাম বাহিৰলৈ আহ বুলি ক'লে আহিম মই সেনেকুৱা নহয় পালি এতিয়া ঘৈণীয়ে মুখে উত্তৰ দিলে লাজ পাইছ নাই বাৰু মতা মানুহটো হৈ যে সেইষাৰ শুনিলি লাজ লাগিছে নাই মাৰে কিবা এষাৰ ক'লে আকৌ চৰম পাওঁ মাক বে কোৱা অধিকাৰ আছে তুলি তালি সৰুৰ পৰা গুমুট পেলাই মৰম চেনেহ কৰি এই গতি কৰিলোহি এই ডাঙৰ কৰিলোহি এতিয়া আকৌ মাৰৰ বকলাটো শুনিব নোৱাৰা আকৌ ঘৈণীয়েও আকৌ আঙুলি হেৰিয়ত উঠা নমা কৰি থাক তহঁত দুইজনী মিলি পেলাই এচতে বহি দিওঁ দুজনে মূৰটো চেপি পেলাই মই মাৰি পেলা ডিঙিটো চেপি পেলাই এচতে মাৰি পেলা হৰি মই ইমান বেয়া নহয় গম পাইছে নাই এই বুঢ়ীজনী গাতে দুখ হয় এই বুঢ়ীজনী যিমান দিন এই ঘৰখনত থাকিব সিমান কেইদিন যুদ্ধ হৈয়ে থাকিব তুমি মোক বুঢ়ী বুলি কৈ নাথাকিবা হে এনেও বুঢ়ী তিনেও বুঢ়ী সেই বুলি ক'লেহে হয় নি বুঢ়ী বুলি কোনজনী বোৱাৰীয়েকে শাহুৱেকক বুঢ়ী বুলি মাতে লাজ নাই চৰম নাই ইফালে আকৌ 2 শ্ৰেণীমান পঢ়া মানুহৰ মুখতনো এইবোৰ শোভা পায়নে বুঢ়ী বোলে আমি আগৰ দিনৰ পৰা মেট্ৰিক পাছ কিন্তু হ'লেও আমাৰ মূৰটো আছেহে তাই আকৌ বুঢ়ী বুলি ক'বলৈ আহিলে মোৰ ল'ৰাও কম নহয় তাই ভাগৰ এইবোৰ শুনি থাকিব পাৰে 2 চৰ দি দিব লাগে এনেকুৱা বোৱাৰীক কৈছোঁ নহয় মই এইয়া শুনিলা নহয় মাৰা মোক 1 চৰ কি 2 চৰ কি 3 চৰ মান দিয়া তোমাৰ মায়েতো বিচাৰে তুমি মোক মাৰাটো এই বুঢ়ী সেইবোৰ কথা আকৌ নক'ব আকৌ দে ইয়াতকে ভাল ঘৰৰ দৰা মই পালোহেঁতেন এতিয়া মোক ভাল পাই পেলাই বিয়া পাতি আনিছে বুলিহে নহ'লে মই
এটা আছে কথা শুনা তাই মুখৰ ভাত ভাষা শুনা কেনেকে কথা ক'বলৈ আহিছে শাহুৱেকক বুঢ়ী বুলি কয় চব মানুহে শুনকচোন বাৰু আজি মই চব জনাই দিম অন্তৰত একেবাৰে জ্বলি আছে জুইকুৰা মোৰ বুঢ়ী বুলি হাঁহে মানুহটোৱে এখন ঘৰত থাকিবই নোৱাৰিলে এজনী যেতিয়াবা বোৱাৰী হৈ সোমালেহি মানুহটো পাওঁতে গৈ এতিয়া সেই জীয়েকৰ ঘৰত আছেগে গৈ পেলানি লাজ যে নালাগে তাই উৎপাতত মানুহটো গৈ পেলানি ছোৱালীজনী ঘৰত আছেগে তথাপিও তাই বোলে আঁতৰি দিওঁচোন বোলে মোৰ ল'ৰাই কি ছোৱালী নাপাব নি বেলেগ বিয়া পাতি দিম মই বুঢ়ী বেছি কথা নকবি আকৌ মই তই বুলি ক'বলৈ বাধ্য হৈ গ'লোগে পুতেকক একেবাৰে উঠাই দিছে আকৌ সি এজনী আনিব পাৰিব কি মই আৰু এটা আনিব নোৱাৰিম নি কথা ক'বলৈ আহিছে তাই তহঁতি কথা পাতি কাজিয়া লাগি নাথাকিবি দেই সদায় শান্তি নাইকিয়া হৈছে ঘৰখনত মই যাওঁ ওলাই তই আনিব পাৰিবি এটা আনিব পাৰিবি তই সেই তোৰ মতা যিটো পালি এইটো তোৰ হাতৰ মুঠিতে থাকে নহয় মাক বাপেকে কি পাইছে নাপাইছে মাক বাপেকক কি ক'ব লাগে নাজানে নহয় তই পাৰিবি মোৰ ল'ৰাটো থাকোঁতেও তই পাৰিবি মোৰ ল'ৰা কামলৈ যাব তই এইফালে বেলেগ মতা সোমোৱাই ল'ব পাৰিবি তোৰ লক্ষণ আছে গিৰিয়েকে কি কৰে তাই একেবাৰে পইচা এটা হাচন সামন নাই শাহুৱেকক বোলে বিহু বুলি হেৰি বোলে চাদৰ এখন দিওঁ ব্লাউজ এটা দিওঁ সেইবোৰ নাই একেবাৰে ইদিনা যাব কিবা কিনিব সিদিনা যি কিনি যাব সিটো কিনিব অকল এইবোৰ পিন্ধা উৰা সেইবোৰহে চব পইচা এটা হাচন সামন নাই লাজ চৰম নাই ভাল এইবোৰ বোৱাৰী মানে মোৰ ছোৱালীকেইজনী এনেকুৱা নাই কোৱা দেই মোৰ ছোৱালীকেইজনীয়ে মই দিয়া শিক্ষাই ছোৱালী দুজনীয়ে মোৰ ভাগৰ শাহুৱেকক কিমান যত্ন লৈছে সেইবোৰ কপাল মোৰ ডাঙৰজনী ছোৱালী শহুৰেক বিচনাত পৰি আছে সেইকাৰণে ছোৱালীজনী ঘৰলৈ আহিব নোৱাৰা হৈ গ'লগে শহুৰেকক আপডাল ধৰোঁতে আৰু এইবোৰ বোৱাৰীয়ে এতিয়াই এনেকুৱা কৰিছে বেমাৰ হৈ পৰি থাকিলে কি কৰিব ঠিকনা নাই এতিয়া কান্দি ৰণ জিকিবলৈ আহিছে আকৌ আমাৰ পানী কেঁচুৱা নহয় জানো চেপিলে গাখীৰ ওলাব আজিকালি গাঁৱৰ একদম সমাজবিলাক একেবাৰে বেয়া হৈ গ'ল আৰু দেই প্ৰত্যেকৰে ঘৰে ঘৰে কিবা এটা নহয় কিবা এটা থাকেই একদম মানুহবিলাকো যেন দিনক দিন একেবাৰে পৰিৱৰ্তন হ'বলৈ ধৰিছে দেই প্ৰত্যেকৰ ঘৰতে কিবা এটা নহয় কিবা এটা মানে খেলি মেলি থাকেই যাওঁ আৰু কি কৰিবা উপায়টো নাই গেভেলৰ ঘৰৰ পৰাই আহোঁগৈ অন্তৰত যি কোৱা জ্বলা জুই জ্বলি আছে মোৰ ভাগৰ তোক কি ক'ম মই তোক ঐ চুলি কোচাত ধৰি জোকাৰি পেলাবলৈ মন যায় ল'ৰাটোৱে কষ্ট পাব বুলিহে মই সেইখিনি কৰাগৈ নাই এনেকুৱা মানে হেৰি কৰিলোঁ নহয় এইবোৰ মাকৰ ঘৰ বাপেকৰ ঘৰ মানুহবোৰ কেনেকুৱা জানো নুসুধে নেকি শাহুহঁতক কি কৰিছ কি নাই কৰা বুলি নাহেও চাহেও এইবোৰ ঘৰলৈ খালি জীয়েকজনীক মাতি থাকিব আৰু পিলিক যাব আৰু জীয়েক জোৱাইক যাব আৰু বোলে বুঢ়ীজনী কেনেকুৱা ভালনে সেই বুলিও নুসুধে চাগে মাক বাপেকবোৰ ভাল হ'লেহে এইবোৰ ভাল হ'ব নপঢ়া নুশুনা মানুহো কাণ্ড জ্ঞান আছে ল'ৰা ছোৱালীক কি শিকাব নালাগে এইবোৰ কেনেকৈ জন্ম হ'ল ক'ব ন মোৰতো কম নহয় ন এইটো ঘৈণীয়েকক বোলে এষাৰ বুজাওঁচোন বোলে নাই ক'ৰবাৰ পৰা আহি সোমাবহি আৰু শোৱা ৰুমটোত আৰু মিহিকৈ মাত খামতে চুমা এটা দি দিব আৰু গলি যায় গেভেলৰ মাকে দেখোন ইমান মঞ্চন মাৰি বহি আছে কিবা হ'ল নি বাৰু কি হ'লো বাঘিনী ইমান মঞ্চন মাৰি বহি আছ যে কিমাননো ঘৰৰ ভিতৰতে সোমাই থাকিম একেবাৰে আমনি লাগিছে আলহীও আহি আছে নহয় ইজোৱা সিজোৱাকে আজি যাওঁ বোলো ওচৰতে অকণমান দুঘৰমান ফুৰি আহোঁ বুলি আহিলোঁ ভালে কৰিলি আকৌ ওলাই আহিলি আমি আৰু ওলাই যাবলৈ নহয়গৈ আৰু দিনটো আৰু ঘৰতে খাই কৰি থকাহে খোৱা বোৱা হ'ল নাই খোৱা বোৱা ক'ত হ'ব এতিয়া ভাত পানী বনাই নে নবনাই নে মই ভাত পানী বনাবলৈ এৰিলোঁ আৰু গম পাইছনে মই চৰুটো পাতোংগৈহে গোটেইকেইটালৈ পাতোংগৈ ঘৰখনত মানুহ কেইটা এতিয়া 3টাহে মোৰ মানুহটোৱে ঘৰখনত থাকি শান্তি নাপালে ছোৱালীজনী ঘৰতে আজি 2 মাহ আছেগৈ হয়নে নহয় 3টাৰ জোখত চৰুটো পাতি থৈ আহোঁ তাৰপৰা তাই গৈ পেলাই গেছত পটককৈ তেহেঁত দুটালৈ বেলেগকৈ বনায় মই এচৰু বনাওঁ 3টাৰ কাৰণে সেই চৰু এনেই নষ্ট হয় তই যদি বনাওঁ তেতিয়াহ'লে মই নবনাওঁ আকৌ সেয়াকে খাম কুকাৰত থয় বাৰু নথয় বুলিও নকওঁ দেই সৰহকৈ বনাই এতিয়া সেইকাৰণে মই বনাবলৈ এৰিলোঁ তেহেঁতি খোৱাৰ পিছত যদি কুকাৰত ভাত দাইল থাকে সেয়াকে মই খাওঁগৈ আজি এতিয়ালৈকে একোৱে হোৱা নাই এখণ্ড হৈ গৈছেহে এতিয়া এই দনহাই লাগি নাথাকিবিও মনে মনে থাকিবিচোন একেবাৰে হ'লে একদম বেয়া দেখে দেই এইবিলাক শিয়ালি মই দম নালাগো নহয়
মই দল লগা মানুহ হয় নেকি? তহঁতিয়ে দেখিছিলিচোন এইখন ঘৰলৈ মোক প্ৰথম বিয়া পাতি আনোতে এখন ঘৰত কেইজনী ননদ পাইছিলোঁ, 3জনী ননদ, শহুৰ শাহুৰ। কোনোবা দিনা শুনিছিলনে মই দল লাগিছোঁ বুলি? নিজলৈ সময় নোহোৱাকৈ ননদকেইজনীক নিজৰ ভণ্টিৰ নিচিনাকৈ খুৱাই পিন্ধাই কিমান কি কৰি দিলোঁ। এতিয়া তেহেঁতবোৰেতো বিচুতি খায়, মই এনেকুৱা নহয়। এইজনীহে গণ্ডগোলীয়া, ক'ৰ পৰা সোমালেহি এজনী, কেনেকৈ ভাল পাবলৈ পালে এজনী সাংঘাতিক, কৈছোঁ নহয় সাংঘাতিকটো মই কি ক'ম, কেনেকুৱা অত্যাচাৰ কৰে। বিস্কুটৰ পেকেটবোৰ ভিতৰত সোমোৱাই থয় গম পাওঁনে? হাঁহে কণী পাৰিলে, কুকুৰাই কণী পাৰিলে মানে সোমোৱাই থয় ভিতৰত, মই গমেই নাপাওঁ। ল'ৰাটোক ভিতৰত ফুচফুচকৈ উল্টাই পুল্টাই কি ক'ত লগাই ক'ব নোৱাৰোঁ। দুদিনমান ল'ৰাটোৱে মোক মতাই নাই, মোৰ নিজৰ ল'ৰাটোৱে, মোৰ নিজৰ পেটৰ পোৱালীয়ে মোক মতা নাই, অল্প ডাঙৰ কথা, সেইবোৰ মই এৰি দিছোঁ। তাৰপিছতো তাই মোক যিখন শাস্তি দিয়ে। মোৰ ননদকেইজনীয়ে কি কয়, অ' নবৌ আপুনি কেলৈ ইমান হহি আছে, আমাৰ বৰ ঘৰলৈ গুচি আহিব। অ' ননদ হ'লেও মোৰ ছোৱালীবোৰ হ'লেও মই তেহেঁতৰ ঘৰত থাকিবগৈ নোৱাৰোঁ নহয়। এসপ্তাহ ৰাখিব, এমাহ ৰাখিব, 2 মাহ ৰাখিব, তাৰপিছতো আমনি পাব। আজিকালি বয় বস্তু কিমান দাম বাঢ়িছে, লোকৰ মই খাই থাকিবই নোৱাৰোঁ নহয়। বাপেকটো যাব পাৰে, মই নাযাওঁ, মই ইয়াতে মৰিম, মই বোৱাৰী হাততে লাগিলে মৰিম। ইমান অত্যাচাৰী বোৱাৰী, এইবোৰ ইমান সৰু ছোৱালী কিহৰ ইমান উৎপাত বাৰু হেৰৌ। আমি তেনেকুৱা কৰা নাছিলোঁ দেই। অকল বোৱাৰীক দুখ দিলেই নহ'ব, নিজৰ ল'ৰাটোলৈ চাবি। ল'ৰাটো বেয়া আকৌ, ল'ৰাটোৱে বুজাব লাগে নহয় বোৱাৰীজনী, মাক এনেকুৱা নকৰিবি তেনেকুৱা নকৰিবি, নুবুজাই চাগে। মোৰ ল'ৰা বেয়া নহয় দেই, মোৰ ল'ৰা বেয়া হ'বই নোৱাৰে। মোৰ ল'ৰা মুখৰ মাত এটা নাই, আজিলৈকে গাঁৱৰ কোনো মানুহৰ লগত হাই লাগি পোৱা নাই, দন লাগি পোৱা নাই। কিমান সহ্য কৰিব পাৰে? মোৰ ল'ৰাই সহ্যহে কৰি আছে তাইক, মোৰ ল'ৰাই সহ্য কৰিয়ে আছে তাইক, ঘৰখন ঠিকে থাকে চলক বুলি। মোক ক'লেও তাইক নকয় একো এটা। সহ্য কৰি থকা কথা নহয়, সি বুজাবহে লাগে। মানুহজনীকতো বুজাব পাৰে সি, অন্ততঃ মাক এনেকুৱা নকৰিবি। তাইওতো এখন ঘৰৰ বোৱাৰী, তাইতো জানিব লাগে নহয়, মাক নিজৰ মাকৰ নিচিনা ভাবিব লাগে। কি যে আৰু দেই এই বোৱাৰীজনীও। আমাৰ এইডোখৰত কিন্তু অন্য বোৱাৰী এনেকুৱা নহয় দেই, তহঁতৰজনীহে বেয়া। কেলে মডাৰ্ণ বোৱাৰী আকৌ, আজিকালি বোৱাৰীবোৰ মডাৰ্ণ হ'ল নহয়। শহুৰে শাহুৱেকৰ লগত থাকিব নিবিচাৰে, গিৰিয়েকটো পালেই হ'ল আৰু। গিৰিয়েকে ঘৈণীয়েকক, ঘৈণীয়েকে গিৰিয়েকক পালেই থাকিব পাৰে। আজিকালি একেলগে থাকি বেয়া পায়। অ' কি হ'ল? 2জনী মিলি পেলাই এই মোৰ ভাগৰ বদনাম গাই আছে আৰু ভালেই হ'ল, অকলে গাব নোৱাৰে নহয়, এতিয়া লগতে আৰু এগৰাকী হৈ গ'ল। অ' খুৰীদেউ মাজে মাজে আহি থাকিব আকৌ এনেকে বোৱাৰীবিলাকৰ বদনাম গাই থাকিবলৈ। দেখিলি এখন মোক দেখিলি নে? তই থাকোঁতেও এতিয়া মোক কেনেকৈ কৈছে দেখিলি? এখন ঘাইখন মোক এখন সেই জুই দিলেও নুপুৰে। জুই দিলেও নুপুৰে, জুই দিলে পুৰিব আকৌ মুখখন। মই মানুহে, আপোনাৰ মুখখনহে জুই দিলেও নুপুৰে। এজনী ডাংকাটি হয়। এই মোৰ ল'ৰাটো তেজটোপা খাইছে, মোৰো তেজটোপা খাইছে। এইজনীয়ে ঘৰখন সুখ শান্তিত হ'ব চাই অশান্তিহে হৈছে। লোকৰ বোৱাৰীবোৰ লক্ষী, আমাৰজনী কুলক্ষণী হৈছে, সেইকাৰণে এনেকুৱা হৈছে। মানুহৰ আগত নাক কাণ উলিয়াব নোৱাৰা হৈছোঁ। আপোনাৰ কাৰণেহে মই ক'তো ওলাব নোৱাৰা হ'লো। মোৰ ভাগৰ বন্ধু বান্ধৱী যিমানবিলাক আছে চবৰে শাহুৱেকবিলাক ভাল, আপুনিহে এনেকুৱা। অ' বোৱাৰী এনেকুৱা কৰিব নাপায় দেই, শাহুৱেকক এনেকুৱা যে কৰিব একেবাৰে নাপায় দেই বোৱাৰী, নাপায়। নেপায় খুৰীদেউ নেপায়, কৈছোঁ নহয়, এনেকে জ্বলা জুইত ঘিউ ঢালিব নাপায়। আৰু মই নথকা অৱস্থাত বোৱাৰীবিলাকৰ এনেকে কথা পাতি থাকিবহি, গম পায় নে? বদনাম গাই থাকিবহি। মই এইখন ঘৰত থাকিলে নাহিব, আপুনি গুচি যাব। অ' বাঘিনী, মই হ'লে গৈ থাকোঁ দেই। এই সৰুৱে যদি ডাঙৰৰ কথা নুশুনে, মই আৰু বুজাই থাকিবলৈ নাই। মোৰোতো আত্মসন্মানৰ কথা এটা আছে, মই যাওঁ দেই। যা এইবোৰ ঘৰলৈ নাহিবি, গম পালি? মই যদি কাইলৈ মৰিও থাকোঁ নহয়, নাহিবি। মই জীয়াই থাকোঁতে তহঁতিবোৰ আহিব নোৱাৰ, এইবোৰ বোৱাৰীৰ পৰা। মৰিলেও নাহিবি এইবোৰ ঘৰলৈ, গম পালি? আপোনাৰ মুখখন যে, আপোনাৰ এই মুখখন বেজি গুলি দি চিলাই দিম মই কোনোবাখিনি। যেতিয়া তেতিয়া যায় এটা সংকট যি টি কথা কেলৈ কয় হে? মই যেনেকৈ চলিবলৈ কওঁ তেনেকৈ চলিব, গম পাইছে নাই? যি কৰিবলৈ কওঁ তাকে কৰিব। মুখখন বেছি চলক। অ' মোক কি তোৰ সেই জীয়েৰে পাইছ নেকি? তোৰ মতে উঠা বহা কৰিবলৈ, তোৰ কথা শুনিবলৈ? তই কাইলৈ পৰহিলৈ ল'ৰা ছোৱালী পাবি নহয়, তাৰপিছত গম পাবি। ল'ৰা এটা জন্ম দিবি, তাৰপৰা গম পাবি বোৱাৰীয়ে যেতিয়া তই বুঢ়ী হ'লে তোক এনেকুৱা কৰিব নহয়, তেতিয়া তই শিক্ষা পাবি তোৰ কথা বতৰা মতে মই শিকিবলৈ। তোৰ বাৰু মোৰটোত মাল নাই নেকি কাক কেনেকৈ ব্যৱহাৰ কৰিবলৈ? মোকতো কৰে এতিয়া সেই খুৰীয়ে কেনেকৈ ক'লি আহিছিলে মানুহজনী ফুৰিবলৈ? বিহু বুলি মোকতো একো এটা নিদিলে, সেই মানুহজনীক বিহু বুলি বোলে তামোল পাণ এখন দিওঁচোন, সেইবোৰ নাই। এই বিহু বুলি যে কৈ আছে, বিহু বুলি বুঢ়ীজনী কিবা নহয় কিবা এটা দিলেহে হয় নি? ইমান দম কাপোৰ আছে আপোনাৰ, আৰু কি লাগে আপোনাক? কাপোৰ নাই কাৰণে খোজা নাই হেৰৌ। মাৰে বাপেৰে সেইবোৰ নকয় নি যে বিহু দিনাখন ঘৰখনত থকা বুঢ়া বুঢ়ী মানুহৰ শহুৰে শাহুৱেকক সেই ব্লাউজ এটা দি, মেখেলা এখন দি, কিবা এটা দি যে সেৱা এভাগ কৰিব লাগে? সেইটো হ'লে নাজানো?
হা মাৰে বাপে সেইবোৰ শিকাই পঠিয়া নাই মোৰ মাৰ বাপেক ধৰি পেলাই কথা নকব কিন্তু কৈ দিছো মই যেতিয়ালৈকে এখন ঘৰত আছো আপুনি ওলাই যাওক নালাগিব ঘৰটো ওলাই উঠা বুলি কৈছো উঠা নালাগে যাওক ওলাই যাওক আপুনি যাওক ওলাই যাওক বুলি কৈছো ওলাই যাওক শুন যাওক শুন ক'ত গলিয়া শুন ক'ত গলি চাহিচোন এজনী মোক কেনেকে খেদি দিছে ভিতৰৰ পৰা বহি থকা চকীখনৰ পৰা উঠাই পঠিয়াইছে শুন ক'ত গলি ওলাই যাওক বুলি কৈছো নহয় ওলাই যাওক ইয়াত বিলাপ কৰি থাকিব নালাগে বলক ওলাই যাওক এজনী ভাল মতা খালি এজনী ওলাই যাওক বুলি কৈছো কেনেকে ঘৰৰ পৰা উলিয়াই দিছে এইটো মোৰ ঘৰ হয় গম পাৱ নাই তই এখন তোৰ ঘৰ নহয় এখন মোৰ ঘৰো হয় তই কেনেকে সাহস পালি মোক ঘৰৰ পৰা উলিয়াই দিবলৈ মই কিন্তু সোমাই যাম কৈ দিছো সোমক চাওঁ কোনে সোমাই কাৰ সাহস আছে ইমান এনেকুৱা বুঢ়ী মোৰ দেখিবলৈ মন নাযায় কৈছো নহয় বঢ়িয়া লাগি আছ ন দুইজনীয়ে তহঁতৰ পৰা শান্তি নহয় আৰু কিয় লাগি আছ অথনিৰ পৰা দুজনী তেনেকে মোৰ সিদ্ধান্তৰ মাজত আপুনি মাত নেমাৰিব কৈছো নহয় উলিয়াই দিছো মই কলে যায় যাওক জীয়েকৰ ঘৰলৈ যায় নে নন্দেকৰ ঘৰলৈ যায় দেখিলি নে তই দেখিলি মাৰক কেনেকে জপনা মুখৰ পৰা ঠেলি পঠিয়াব পাৰিলে মই বুলি সহ্য কৰি আছো কিন্তু তই কি কৰ অন্যজনী শাহুৱেক হ'লে খেদি মাৰিলেহেঁতেন এক মাকৰ ঘৰত থৈ আহিলেহেঁতেন গম পাইছ নাই দম আছে নে খেদি মাৰিবলৈ দম আছে যদি সোমাই দেখাওক আপুনি এখন পাৰ হৈ দেখাওক তহঁত দুজনী মোক পাগল কৰি মাৰিছ তহঁত দুজনীয়ে শেষ কৰি দিবি মই গম পাই গলো আৰু তইনো কেলে তেনেকুৱাখন কৰি আছ হা মাৰ কথাটো বুজিবলৈ চেষ্টা কৰিব নোৱাৰ নেকি একদম শান্তি নাইকিয়া কৰিছ মই কিন্তু তুমি বা তই হ'বগৈ দেই মই কৈ আছো কিন্তু খং উঠিলে ময়ো বেয়া আকৌ হেৰি আপুনি কিন্তু মাৰ পক্ষে মাত নামাতিব আকৌ এনেকুৱা এটা গণ্ডগোল লগাম নহয় ফচি যাব প্ৰথমতে পুলিচৰ ওচৰত যাম পুলিচে যদি একো কৰিব নোৱাৰে মই নিজেই কিবা এটা কৰি আপোনাক ফচাই দিম হ'ব মা তই ভিতৰলৈ আছোন ভিতৰলৈ নোৱাৰে বুলি কৈছো নহয় নোৱাৰে ৰাম ইমান অত্যাচাৰ কৰিছে চাচোন ৰাম একদম ঘৰৰ ভিতৰৰ পৰা উলিয়াই দিছে ৰাম কি যে হ'ব আৰু দেই কি চাই আছ চাচোন চা কেনেকৈ বাৰু শাহুৱেকক একেবাৰে ঘৰৰ ভিতৰৰ পৰা উলিয়াই দিছে এনেকুৱা কৰিব নাপায় নহয় সেই পুতেকটো থাকোঁতে বাৰু বোৱাৰীয়েকে শাহুৱেকক এনেকৈ উলিয়াই দিবলৈ সাহস কৰিব লাগেনে এইবোৰ ভাল কথা হোৱা নাই দেই ব'লকচোন ব'লক আহক ব'ল এইবোৰ আজি চাই থাকিব নোৱাৰি গম পাইছে নাই এইকে দেখি আকৌ বেলেগে সুবিধা পাব নহয় ব'লক এই কি হ'ল কেলে ইমান শুকাই কান্দি আছে হা এই ছাগলী চুকে ভেল কি হ'ল তোৰ চাই আছ যে এইবোৰ তই বেলেগৰ ঘৰৰ মানুহে বেলেগৰ ঘৰৰ কাজিয়াত মাত মাতিলে মই কিন্তু ভাল নাপাওঁ আকৌ দেই ক'ব নাও দেই এহেঁত দুজনী সদায় লাগিয়ে থাকে আৰু কিনো আৰু নাজানো মই দেই আৰু তই মোক কথা পাতি ছাগলীছো মুগীছো কৰি নাথাকিবি দেই নিজে পাৰচৰ নিচিনা আছে সেয়াটো লৈ পেলাই ঐ ৰচোন তহঁতি যে এইটো সময়ত যে ছাগলী চু পাৰচু যে পাতি আছ অকণো লাজ লগা নাই মাৰক যে ঘৰৰ ভিতৰৰ পৰা খেদি দিছ লাজ লগা নাই লাজ মোৰ নহয় আপোনাৰহে লাগিব লাগে দুইজনীয়ে মিলি পেলানি মোৰ কথা কি পাতি আছিলে মায়েনো কাৰ লগত কি কথাবোৰ পাতি থাক তই এই বদনামবোৰ য'তে ত'তে কেলে গাই থাক সেইকাৰণে মানুহে আখৈ পাইছে আকৌ এই গেভেল হে তই এইবোৰ চাই আছ হে সেই মায়েজনীয়ে ইমান দুখ কৰিছে দেখা নাই সেই এইজনী মানুহৰ গাঁৱত বদনাম এটা নাই আজিলৈকে কাৰো কথা ক'তো কাজিয়া লাগি পোৱা নাই কাৰো লগত সেইজনী মানুহক তহঁতি এনেকৈ ঘৰৰ পৰা উলিয়াই দিবলৈ আহিছ এতিয়া যাওকচোন পুলিচলৈ তহঁতৰ কিন্তু ৰক্ষা নহ'ব আজিকালি কিমান নতুন আইন ওলাইছে তহঁতি এনেকুৱা কওঁ বুলিলে ক'ব নোৱাৰ নহয় আৰু তই ছাগলী কিডনেপ কৰা লিখা এইটো সহজ কাম বুলি ভাবিছ নি মানুহ এজনী উলিয়াই দিয়াটো হে সেইদিনা সি আধা কেজি ব্ৰইলাৰ মাংস বিচাৰিছে গৃহস্থ ঘৰৰ পৰা ছাগলী এজনী কিডনেপ কৰি পেলাই নি বোলে আপোনালোকৰ ছাগলীজনী মোৰ ওচৰত আছে ব্ৰইলাৰ মাংস আধা কেজি লৈ আহক হে এতিয়া সেই ছাগলী বুলি ভাবিছ তই মাৰক হে সোমোৱা এইবোৰ পুলিচৰ ওচৰলৈ গ'লে ডাঙৰ কথা হ'বগৈ মলুৱা ই ক'ত কি কৰি আছে মই একো গম নাপাওঁ মলুৱা নিজৰ ল'ৰা নহয় জানো মইতো ভাল হৈ থাকিবলৈকে কওঁ সেইবোৰ মই একো গম নাপাওঁ মলুৱা কেলে এই দুইটা এনেকুৱা হ'ল আৰু এতিয়া চা মোক ঘৰৰ পৰা খেদি দিলে মই ক'লে যাওঁগৈ মলুৱা কিবা এটা কৰি বুজাও মলুৱাটো ভৰিতে ধৰিছোঁ মলুৱা সেই আপুনি এইবোৰ কি কৰিব লৈছে মোৰ কিবা গা চা হিহিয়াই গৈছেগৈ সেইবোৰ নালাগে কৰিব এই ব'লক মই আপোনাক সোমোৱাই থওঁগৈ সিহঁতি মানে মলুৱা তই কিবা এটা কৰ দেই মই কিন্তু ভিতৰলৈ সোমাই যাব নাই এইজনীয়ে মোক খাব এইজনীয়ে মোক ল'ৰাটো ঘৰত নহয় ডিঙি চেপি মাৰি পেলাব মোক কি কৰিব এই ঠিকনা নাই দেখিবলৈহে অকণমানি গম পাইছে নি বেলেগ মূৰটো একেবাৰে দুষ্ট বুদ্ধি সোমাই আছে এই ভগৱ এই আপুনি কেলৈ ভয় কৰিছে বাৰু এই কিমান লিকলিকিয়া দেখা নাই এজনী সেই বোৱাৰীজনীলৈনো আপুনি ভয় লাগিব লাগেনে এই এগটা জুচহে দিব বেৰত আপোনাৰ জেঠীটো লাগি থকা দি চেপেটা লাগি থাকিবগৈ সেইজনীলৈ ভয় কৰি থাকিব নালাগে নহয় ব'লক মই গৈছোঁ ভিতৰলৈ ব'ল মই মাৰিব নোৱাৰোঁ মলুৱা মই গাত হাত দিব নোৱাৰোঁ তহঁতি মোক চাবি আকৌ দেই মলুৱা মই এইলৈ চাবই নোৱাৰোঁ মোক ক'ৰবাত ঘৰ এটাকে বনাই দিওঁ হাবি তলত অকলে থাকোঁগৈ এই আপুনি চিন্তা নকৰিব হাত দিব নোৱাৰিলে আপুনি ভৰিয়ে দি দিব ঐ বোৱাৰীজনী যা তই ভিতৰলৈ যা এই গেভেলৰ লগত মোৰ কথা এটা আছে যা জেঠী লিখা মুখখন গৈ বেৰত লগাই থগৈ কি ক ঐ ছাগলী চোৰ তোৰ মূৰত কিবা আছে নে কি মূৰটোত মাল নাই তোৰ তই থাকোঁতেও সেই মাৰৰ ঘৈণীয়ে এনেকুৱা ব্যৱহাৰ কৰিছে কি চাই আছ তই এইবোৰ
কিন্তু তই কিবা এটা কৰিলে কৰ আকৌ আমি যদি গাঁৱৰ ৰাইজে মিলি কিবা এটা কৰিবলৈ হয় তইও কিন্তু হাৰি নাযাবি আকৌ কৈ থলো মই ভালকে নহয় কাইদেউ আমাৰ এই একদম বুজিবলৈ চেষ্টা নকৰে গম পায়নে কালি মই ইমান ধুনীয়াকৈ বুজাইছোঁ তাই আকৌ মোক কৈছে তাইৰ হাতত তাইক যদি মই চৰ এটাও দিওঁ হেনো তাই একেদিনাই মোৰ ওপৰত কেছ দি পেলাই হেনো মাকৰ ঘৰলৈ গুচি যাবগৈ কিমান কি সহ্য কৰি থাকিম কওকচোন সদায় সদায় 3টামান চৰ খাওঁৱেই মই কিজানি মাক বুজাবলৈ চেষ্টা কৰোঁ মাকনো কি বুজাব আপুনিয়ে কওকচোন বয়সো হৈছে এতিয়া তেহেঁতে বাৰু তেনেকৈ লাগি থাকিব লাগেনে যত দুখ নন্দসুখ নিচিনাকৈ ময়ে মৰোঁগৈ লাষ্টত গৈ পেলাই আৰু সেই তহঁতৰ সেই প্ৰেমৰ মাজত সেই মাৰক নোসোমাবি মাৰক কষ্ট নিদিবি কিমান কষ্টৰে জন্ম দি তোক ডাঙৰ দীঘল কৰিছে সেইজনী ভাল পাইহে তই বিয়া পাতিছিলি সেই 4-5 বছৰমান দেখোন গছৰ পিছফালে হেৰি কৰি আছিলিগৈ তহঁত দুটাই তাৰপিছতো আকৌ এতিয়া এনেকুৱা অৱস্থা হ'ব লাগেনে তই যদি চম্ভালিব নোৱাৰ আমিবোৰ আছোঁ আমাক দি দিবি কথা ক'বলৈ আহে হয় দেই সদায় এনেকৈ চাই থাকিলে নহ'ব নহয় ডেইলি কাজিয়া হৈছে মানুহৰ আকৌ লাজহে পোৱা হৈছোঁ মইতো মতা মানুহ তাই কথাবিলাক ভুলকৈ ক'লোঁ মই সদায় শুদ্ধ বুলি সদায় মনে মনে থাকোঁ আজিৰ পৰা নহ'ব আৰু